দেতা কোৱা ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হয়নে হয় কাউৰী কোনোবা দেশৰ ৰাষ্ট্ৰীয় পক্ষী হয় নেকি হয় কাউৰী আমাৰ ভাৰতবৰ্ষৰ এখন চুবুৰীয়া দেশৰ ৰাষ্ট্ৰীয় পক্ষী পিছে তাৰ আগতে কৈ লওঁ ময়ূৰ চৰাইনো ভাৰতৰ কিয় ৰাষ্ট্ৰীয় পক্ষী বুজি পাইছেনে আমাৰ চোৱা প্ৰাচীন যি মহাকাব্য আছে সেই মহাকাব্যবিলাকত ময়ূৰ পক্ষীৰ কথা বহুবাৰ উল্লেখ কৰা হৈছে গম পাইছেনে সেইকাৰণে আমি ভাওনাবোৰতো দেখো ভগৱান কৃষ্ণৰ কাষে কাষে ময়ূৰ পক্ষীয়ে এজনী ঘূৰি ফুৰে গম পাইছেনে যদিও ভগৱান বিষ্ণুৰ বাহন হ'ল গৰুড় পক্ষী বা গৰুৰ পক্ষী হয় নহয় সেইজনী এজনী আচলতে কাল্পনিক চৰাইহে গম পাইছেনে কিন্তু ভগৱানে যে পশু পক্ষীক খুব ভাল পাইছিলে সেইটো দেখুৱাবলৈ ময়ূৰ পক্ষী এজনী ঘূৰি ফুৰে এতিয়া কওঁ ভূটান নামৰ দেশখনৰ ৰাষ্ট্ৰীয় চৰাই হ'ল কাউৰী গম পাইছেনে অৱশ্যে কাউৰী মানে ক্ৰ বুলিলে যিজনী কাউৰীক বুজি পাওঁ সেইজনী কাউৰী নহয় আছে ৰেভেন তাৰ ৰাষ্ট্ৰীয় পক্ষী ইউ এক প্ৰকাৰৰ কাউৰীয়ে স্বাস্থ্য অকণমান ডাঙৰ গম পাইছেনে সেইটো কথা এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন থাকিল আমাৰ পাকিস্তানৰ ৰাষ্ট্ৰীয় পক্ষী কি থ্যাংক ইউ ভেৰি মাচ প্লিজ ষ্টে কানেক্টেড keep watching our videos and don't forget to follow share and comment